10 বছৰীয়া কাবেৰী খুৰাকৰ ঘৰত আছিল আৰু তাই সৰু থাকোঁতেই তাইৰ মাকৰ মৃত্যু হয় আৰু কাবেৰীয়ে পঢ়া-শুনা কৰি বৰ ভাল পাইছিল আৰু তাই ডাঙৰ হৈ এজন অফিচাৰ হ'বলৈ মন আছিল। কিন্তু ঘৰখনৰ হুলস্থুলীয়া পৰিৱেশৰ বাবে কাবেৰীয়ে ভালকৈ পঢ়া-শুনা কৰিব পৰা নাছিল কাৰণ তাইৰ দুয়োজনী খুৰীয়েকে বৰ কাজিয়া কৰি থাকে। নবৌ যোৱাৰ পাছত এই ঠাইখিনি মোৰ আৰু সিফালৰ ঠাইখিনিহে তোমাৰ, গতিকে মোৰ ঠাইখিনিত সদায় সদায় তুমি আহি কাপোৰ কিয় মেলাহি? আজিয়ে যি মেলিলা, দ্বিতীয় দিন কিন্তু আৰু তুমি ইয়াত কাপোৰ নেমেলিবা। যদি মই সদায় ইয়াত কাপোৰ মেলো তেতিয়া তুমি কি কৰিবা? এই ঠাইখিনিত তুমি নাম লিখি থোৱা নাই নহয় তুমি সদায় সদায় কাপোৰ মেলিবলৈ। তুমি মোতকৈ সৰু আৰু তুমি মোৰ লগত তৰ্ক কৰি আছা। মই তোমাৰ লগত তৰ্ক কৰিব বিচৰা নাই। মই এইবোৰ বহুত বেয়া পাওঁ, সেইবাবেই কৈছোঁ ভালে ভালে ইয়াৰ পৰা কাপোৰখিনি লৈ যোৱা, মই মোৰ কাপোৰ শুকুৱাব লাগে। কাবেৰীয়ে ৰুমত বহি পঢ়ি আছিল, কিন্তু খুৰীয়েকহঁতৰ হুলস্থুলৰ বাবে তাই ভালকৈ পঢ়িব পৰা নাছিল। এওঁলোকৰ আৰম্ভ হৈ গ'ল, মই এতিয়া ক'লৈ যাওঁ, ক'ত পঢ়োঁ, মোৰ পৰীক্ষাও পাইছেহি, এনেদৰে পঢ়া-শুনা কৰিলে মইনো ক'ত ডাঙৰ মানুহ হ'ব পাৰিম। আৰু এইবোৰ কথাটো মই দেউতাকো ক'ব নোৱাৰোঁ, কাৰণ দেউতাক ক'লে দেউতাই মোক হোষ্টেললৈ পঠিয়াই দিব। মোৰ হোষ্টেললৈ যাবলৈ মন নাই, কাৰণ মই এইখন ঘৰত চুপচাপ আছোঁ। মোৰ ভোক লাগিছে, মই কিবা এটা খাই লওঁগৈ। কাবেৰীয়ে আহাৰ খাই আছিল আৰু তেতিয়াই তালৈ বীণা আহিলে আৰু তাইক ক'লে, অ' এইজনীলৈ পাহৰিছিলোৱেই, এইজনী আছেই নহয় সম্পত্তিৰ ভাগ ল'বলৈ। এইজনীৰ মাক মৰাৰ আগতে কৈ থৈ গৈছিল, তাই যেতিয়ালৈকে নিজৰ ভৰিত থিয় হ'ব নোৱাৰে তেতিয়ালৈকে এইখন ঘৰৰ একো বস্তুৱেই ভাগ বতৰা নহ'ব, কাৰণ সকলোবোৰ সা-সম্পত্তিটো এইজনীৰ নামতেই কৰি থৈ গৈছে। আমি কিবা ঘৰত নাছিলোঁ নেকি? আমাৰ নামতে এইটো সা-সম্পত্তিবোৰ লিখি থৈ যাব পাৰে। কি ঠিক এইজনী ডাঙৰ হোৱাৰ পাছতে আমাক ভাগ বতৰা নিদিবও পাৰে। খুৰী, আপুনি মোক যি কয় কওক, কিন্তু মাৰ বিষয়ে এটা শব্দও নক'ব। আৰু আপোনালোকে যে সদায় সদায় এনেদৰে হুলস্থুল কৰি থাকে, আপোনালোকৰ বাবে মই ভালকৈ পঢ়া-শুনাও কৰিব নোৱাৰা হৈছোঁ। তেতিয়াই বীণায়ে কাবেৰীক এচৰ মাৰি দিলে আৰু তাই মাটিত পৰি গ'ল আৰু তাই কান্দিবলৈ ধৰিলে। তই সৰু হৈ মোক এনেকৈ কথা ক'বলৈ ক'ত সাহস পালি? তই যে এইয়া খাদ্যবোৰ খাই আছ সেয়া মই বনাইছোঁ, আৰু এই ঘৰটো চাবি এদিন এই সকলোবোৰ সা-সম্পত্তি মোৰ হ'ব, মোৰ। তেতিয়াই দুৱাৰত কোনোবায়ে টকটকালে। কোন হয় আপুনি আৰু কাক লাগে? ঘৰৰ বাহিৰত এজনী ছোৱালী ৰৈ আছিল। নমস্কাৰ, মোৰ নাম সংগীতা আৰু মই ইয়ালৈ কাবেৰীক টিউচন কৰিবলৈ আহিছোঁ আৰু মোক ইয়ালৈ মদনে পঠিয়াইছে। টিউচনৰ নাম শুনাৰ লগে লগে কাবেৰী ভিতৰৰ পৰা ওলাই আহিল। কি? মোৰ দেউতায়ে মোক পঢ়ুৱাবলৈ আপোনাক পঠিয়াইছে? মই ভাবিছিলোঁ মোৰ দেউতাৰ মোৰ প্ৰতি একো দায়িত্বই নাই, তেওঁ কেৱল মোক হোষ্টেললৈ পঠিওৱাৰ চিন্তাত থাকে। আপুনি আহিলে যেতিয়া মই এতিয়াৰে পৰা মন দি পঢ়িম। কাবেৰীয়ে সংগীতাক তাইৰ ৰুমলৈ লৈ গ'ল। মই ডাঙৰ হৈ অফিচাৰ হ'ম, সেইবাবে মই ভালদৰে পঢ়া-শুনা কৰিব বিচাৰোঁ। তুমি পঢ়ি বহুত ভাল পোৱা? হয়, মই পঢ়ি বহুত ভাল পাওঁ আৰু মই মোৰ মাৰ আশাটো পূৰণ কৰিব বিচাৰোঁ। দেউতায়ে মোক কৈছিল, মই বোলে সৰু থাকোঁতেই মোৰ মায়ে মোক কৈছিল, মই বোলে ডাঙৰ হৈ এজন অফিচাৰ হ'ব লাগিব। তাৰমানে তোমাৰ মা এই পৃথিৱীত নাই। কাবেৰীয়ে কান্দি কান্দি সংগীতাক সাবটি ধৰিলে আৰু কাবেৰীয়ে যেতিয়া কন্দা বন্ধ কৰিলে তেতিয়া তাই পঢ়িবলৈ ধৰিলে আৰু তাই বহুত মন দি পঢ়িলে আৰু পঢ়োঁতে পঢ়োঁতে সন্ধিয়া হৈ গ'ল। সংগীতাৰো যাবৰ সময় হৈছিল আৰু তেতিয়াই তাই ক'লে, কাবেৰী, সন্ধিয়া হৈ আহিছে, মই এতিয়া যাওঁ দেই, কালিলৈ মই আকৌ আহিম আৰু এইখিনি সময়তেই তোমাক পঢ়ুৱাম, তুমি সাজু হৈ থাকিবা। কাবেৰীয়ে টিউচন শিক্ষয়িত্ৰীক যাবলৈ দিলে আৰু সংগীতা গৈ থাকোঁতেই আধা ৰাস্তাতেই তাই এজনী চুৰেল হৈ গ'ল। তুমি এদিন নিশ্চয় অফিচাৰ হ'বা মাজনী, মই তোমাৰ ওচৰলৈ আহি গ'লোঁ। তোমাৰ মা, মই তোমাক টিউচন কৰাৰ চলেৰে তোমাৰ ওচৰলৈ সদায় যাম আৰু তোমাক সহায় কৰিম আৰু তুমি একো গমকেই নাপাবা।
মৰাৰ পাছতো কাবেৰীৰ মাক চুৰেল হৈ কাবেৰীক সহায় কৰিবলৈ আহিছিল আৰু টিউচন কৰাৰ চলেৰে তাই সদায় কাবেৰীৰ ওচৰলৈ যায়। আৰু এদিন কাবেৰীৰ খুৰীয়েক কমলায়ে ক'লে, এই ছোৱালীজনী ডাঙৰ হ'লে এই ঘৰখনৰ ভাগ বতৰা নকৰিবও পাৰে আৰু আমাকো ঘৰৰ পৰা উলিয়াই দিব পাৰে। তেতিয়াই তালৈ বীণা আহিল। তুমি কথাটো ঠিকেই কৈছা, এই ছোৱালীজনী ডাঙৰ হ'লে আমাক কেতিয়াও এই ঘৰ সম্পত্তিৰ ভাগ নিদিয়ে। তাতকৈ আমি এই ছোৱালীজনীক আমাৰ ৰাস্তাৰ পৰা আঁতৰাই নিদিওঁ কিয়? কিন্তু এয়া হ'ব কেনেকৈ? দাদাটো দিনৰে দিনটো ঘৰত নাথাকেই, তেতিয়াতো কাবেৰী অকলেই থাকে। আমি তেতিয়া তাইক চিৰিৰ পৰা ঠেলা মাৰি পেলাই দিম আৰু তাই মৰি থাকিব। আৰু আমি মানুহক ক'ম তাইৰ চিৰিৰ পৰা পিছলি পৰি মৰি থাকিলে। বীণা আৰু কমলায়ে কাবেৰীক মৰাৰ প্লেনিং কৰি আছিল আৰু পিছদিনা সময়মতে টিউচন শিক্ষয়িত্ৰীয়ে কাবেৰীক পঢ়াবলৈ আহিল আৰু কাবেৰীয়ে পঢ়িয়েই আছিল। আৰু তেতিয়াই চাদৰ ওপৰৰ পৰা বীণায়ে কাবেৰীক মাত লগালে, কাবেৰী, অ কাবেৰী, ক'ত আছ তই? অলপ এইফালে আহিবি নেকি? কাম এটা আছিল। খুৰীয়ে মোক মাতি আছে, আপুনি বহকচোন, মই আহি আছো। কাবেৰী যোৱাৰ পাছতেই টিউচন মাষ্টৰণী চুৰেল হৈ গ'ল। কিবা এটা বহুত বেয়া হ'ব যেন লাগিছে, মোৰ মনটো গোন্ধাইছে। মোৰ ছোৱালীজনীৰ যাতে একো নহয়, মই তাইৰ ওচৰলৈ যাওঁ। কাবেৰী চাদৰ ওপৰলৈ যোৱাৰ লগে লগেই খুৰীয়েকে তাইক ঠেলা মাৰি পেলাই দিলে আৰু তেতিয়াই তালৈ সংগীতা সাধাৰণভাৱে গৈ কাবেৰীক ধৰি ল'লে। এইবোৰ আকৌ কি? ইমান অকণমানি ছোৱালীজনীক মাৰিবলৈ চেষ্টা কৰা হৈছে? তই কোন হয় মোক কথা শুনাবলৈ? যিটো কাম কৰিবলৈ আহিছ সেই কামটো কৰ আৰু ইয়াৰ পৰা চুপচাপ গুচি যাগৈ। আৰু তাইক মই ঠেলা মাৰি দিয়া নাই, তাই নিজেই পিছল খাই পৰিছে। মই সকলোবোৰ জানো, তই এইবোৰ জানি বুজিয়েই কৰিছ, তই ইয়াৰ শাস্তিটো পাবই লাগিব। কাবেৰী, তুমি ঠিকেই আছা নহয়? কেনেবাকৈ ক'ৰবাত দুখ পাইছা নেকি? মই ঠিকেই আছো বাইদেউ, আপুনি মোৰ জীৱন বচালে। ব'লক এতিয়া আমি পঢ়িবলৈ যাওঁ। কাবেৰীয়ে পঢ়ি থাকোঁতেই কান্দিবলৈ ধৰিলে। কি হ'ল কাবেৰী, কিয় কান্দিছা তুমি? সকলোবোৰ ঠিকে আছে নহয়? একো নাই বাইদেউ, মোৰ মালৈ মনত পৰিছে। তেওঁ থকাহেঁতেন মোক বহুত মৰম কৰিলে হয় আৰু তেওঁ মোক গান গাই গাই খোৱালেওহেঁতেন। কাবেৰীৰ কথাখিনি শুনি চুৰেলজনীৰ বৰ দুখ লাগিল, সেইবাবে তাই আচল ৰূপলৈ আহিলে। কিন্তু চুৰেলজনীক দেখি কাবেৰীয়ে ভয় খালে আৰু তাই পিছুৱাই গ'ল। ভয় নকৰিবা মাজনী, মই তোমাক একো নকৰোঁ। তোমাৰ মাক লগ কৰিবলৈ মন আছিল নহয়, সেইবাবে চোৱা মই তোমাৰ ওচৰলৈ আহি গ'লোঁ। চুৰেলজনী মাকৰ ৰূপলৈ আহিল আৰু কাবেৰীয়ে ৱালত ওলমি থকা ফটোখন আৰু চুৰেলজনীৰ মুখখন মিলাই চালে আৰু দুয়োখন মুখ একে দেখি তাই গম পালে সেইজনী তাইৰ মাক হয়। তেতিয়াই তাই মাকক সাবটি ধৰিলে। মা, মোক এৰি থৈ তুমি কলৈ গুচি গৈছিলা? এতিয়া কিন্তু তুমি মোক এৰি থৈ যাব নোৱাৰা মা। মোৰ কথাটো তুমি ধ্যান দি শুনা মাজনী, মই যে তোমাৰ লগত থাকোঁ সেই কথাটো তুমি কিন্তু কাকো নক'বা, আনকি তোমাৰ দেউতাকো নক'বা। কাবেৰীয়ে মাকক লগ পাই বৰ ভাল পালে আৰু চুৰেলজনীয়েও টিউচন শিক্ষয়িত্ৰীৰ ৰূপ লৈ তাইৰ ওচৰলৈ সদায় আহিলে আৰু চুৰেলজনীয়ে বীণা আৰু কমলাৰ কথাবোৰ গম পালে, সেইবাবে তাই সিহঁতক শিক্ষা দিবলৈ বুলি সিদ্ধান্ত ল'লে। কেতিয়াবা চুৰেলজনীয়ে ধোৱা কাপোৰবোৰ পেলাই থয় আৰু এদিনটো চুৰেলজনীয়ে চিৰিত তেল পেলাই থৈছিল, যাৰ ফলত বীণা পিছলি তলত পৰিলগৈ। পৰিলো, কঁকালটো ভাঙিল যেনেই পাওঁ। আই নবৌ, মোক উঠাওকহিচোন। আৰে বীণা, কেনেকৈ পৰিলা তুমি? ভালদৰে চাই চিতি খোজকাঢ়িব নোৱাৰা? পালা এতিয়া মজাটো? এই টিউচন মাষ্টৰণীজনী আমাৰ ঘৰলৈ অহাৰে পৰা আমাৰ ঘৰত কিবা নহয় কিবা এটা ঘটিয়েই আছে। আৰু কাবেৰীও আজিকালি বৰ সুখী হৈ থাকে। আৰু তাই যদি এনেকৈয়ে ভালদৰে মন দি পঢ়া শুনা কৰে নহয়, তেতিয়াহ'লে তাই ডাঙৰ হৈ সঁচাকৈয়ে অফিচাৰ হ'ব আৰু তেতিয়া তাই আমাক ঘৰৰ পৰা উলিয়াই দিব। আমি কিন্তু সোনকালেই তাইৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। বীণা আৰু কমলায়ে যেতিয়া কাবেৰীৰ ৰুমলৈ জুমি চালে, তেতিয়া সিহঁত আচৰিত হৈ গ'ল, কাৰণ সিহঁতে দেখিলে এজনী চুৰেলে কাবেৰীক পঢ়ুৱাই আছে আৰু কাবেৰীয়েও তাইৰ সৈতে হাঁহি হাঁহি কথা পাতি আছে।
বীণায়ে কাবেৰীৰ দেউতাকক ফোন কৰি সকলোবোৰ কথা ক'লে আৰু ঘৰলৈ মাতিলে আৰু কথাবোৰ শুনি কাবেৰীৰ দেউতাক ঘৰলৈ আহিল আৰু দেউতাকেও সেইবোৰ দেখি বৰ আচৰিত হ'ল। দাদা, আপুনিয়ে চাগে এই চোৰেলজনীক ঘৰলৈ আনিছে ন? মোক ইয়ালৈ কোনেও মতা নাই, মই নিজেই আহিছো। মই মোৰ ছোৱালীজনীক ৰক্ষা কৰিবলৈ, তহঁতে মোৰ ছোৱালীজনীক মাৰিবলৈ প্লেনিং কৰিছিলি আৰু মাৰিবলৈও বহুত চেষ্টা কৰিছিলি, কিন্তু নোৱাৰিলি। চাবি কিন্তু, তহঁতে যদি মোৰ ছোৱালীজনীৰ গাত হাত দিয় নহয়, তেতিয়াহ'লে মই তহঁতৰ হাত ভাঙি দিম। তোমাৰ ছোৱালী? কোন হয় তুমি আৰু তুমি কিয় এনেকৈ কৈছা? কোৱা মোক কথাবোৰ, কোৱা। মই তোমাৰ পত্নী আৰু কাবেৰীৰ মাক পলি। মই ইয়ালৈ মোৰ ছোৱালীজনীক বচাবলৈ আহিবলগীয়া হ'ল। চোৰেলজনৰ কথাবোৰ শুনাৰ পাছত বীণা আৰু কমলায়ে সিহঁতৰ ভুলবোৰ বুজি পালে আৰু সিহঁতে সকলোকে ক্ষমা খুজিলে। বাইদেউ, আমাৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিয়ক আমাক। আজিৰে পৰা আমি কাবেৰীৰ বহুত যত্ন ল'ম, বহুত মৰম কৰিম আৰু তাইক আমি পঢ়ুৱাই শুনোৱাই ভাল মানুহ কৰিম আৰু আপোনাৰ আশাটোও পূৰ্ণ কৰিম। চোৰেলজনো নিশ্চিন্ত হ'ল, তাই জীয়েকৰ এতিয়া একো বেয়া নহয়। তাৰ পাছত চোৰেলজনী চিৰদিনৰ বাবে তাৰ পৰা গুচি গ'ল।